हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। मैं रेज्जाक आपलोक चाই সার্জিকে টিউটোরিয়াল। আজিৰ এই ভিডিঅ'টোত বেলেগ এটা বিষয় লৈ আলোচনা কৰিম যে যিসকলে 1998 চনৰ মেট্ৰিক দিছে বা বৰ্তমানলৈকে 2019 চনলৈকে যিসকলে মেট্ৰিক পৰীক্ষা দিছে তেওঁলোকৰ ভাৱে ভাল খবৰ। আৰু এইটো 2019 নহয়, যিমান দূৰ যাব এই সকলোৰ বাবে এইটো ভিডিঅ'। আৰু এইটো ভিডিঅ'ত আমি আলোচনা কৰিম কাৰেকশ্যনৰ বিষয়ে। যিসকলে কাৰেকশ্যনৰ ভিডিঅ'বিলাক আগৰ ভিডিঅ'বিলাক চাইছে সেইবিলাক চোৱাৰ পিছতো বহু ধৰণৰ প্ৰব্লেমত পৰিছে, কাৰণ তেওঁলোকে ছেটিছফাই হোৱা নাই সেইবিলাক ভিডিঅ' পাই। বা এই কাৰেকশ্যনৰ ভিডিঅ' ময়ো আগতে দুটা ভিডিঅ' আপলোড কৰিছোঁ, তাতো বহুত ধৰণৰ কমেণ্ট আহি আছে। ইয়াৰ মাজতো বহুত ধৰণৰ প্ৰব্লেম সোমাই আছে। আৰু কি কি প্ৰব্লেম হৈছে এই ভিডিঅ'টোত আমি একফালৰ পৰা আলোচনা কৰিম। তো যিসকলৰ ডকুমেণ্টছখিনি ভুল হৈছে নিশ্চয় তেওঁলোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, কাৰণ তেওঁলোকৰ বাবে এইটো বহুত ইম্পৰ্টেণ্ট হয়। কিয়নো আগৰ ভিডিঅ'বিলাকত মই দেখুৱাই দিছোঁ যে কেনেকৈ কাৰেকশ্যন কৰিব লাগিব। তাৰপিছত আৰু এটা প্ৰব্লেম আহিছে যে যিকোনো ডকুমেণ্টছ কাৰেকশ্যন কৰিবলৈ হ'লে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো আপলোড কৰিব লাগে, স্কেন কপি এটা লাগে। কিন্তু কমেণ্ট কৰি আছে যে মোৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটোই বেয়া, কাৰেকশ্যন কৰিব লাগে, সেইটোৰ মাজতেই ভুল আছে। তো তেতিয়া আমি কি কৰিম? এনেকুৱা ধৰণৰ আমাৰ ভিডিঅ'ৰ কমেণ্ট বক্সত চাব পাৰিব, বহুত কমেণ্ট আহিছে যে মোৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটোতে নাম ভুল আছে, তো মই এতিয়া কি আপলোড কৰিম? আৰু এই ভিডিঅ'টোত সেইবিলাক বিষয়ে আলোচনা কৰিম যে আপোনালোকে এতিয়া কি কৰিব, ক'ত কি কৰিব, এইটো যে এই ভিডিঅ'টোত দেখুৱাই দিম কি কি কৰিব লাগিব, কি কি কৰিব নালাগে সকলোবিলাক। তো যিসকলৰ কাৰেকশ্যন কৰিব লাগে তেওঁলোকে চালেই হ'ল, বাকীবিলাক এনেই চাই পেলাই পিছত বেয়া বেয়া কমেণ্ট কৰিব, সেইবিলাক নালাগে, তেওঁলোকক কৈছোঁ। আৰু যিসকলে জানে এই কাৰেকশ্যনৰ বিষয়ে বিতংভাৱে তেওঁলোকে নাচালেও হ'ব, আৰু যিসকলে নাজানে তেওঁলোকে চাওক। মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। তো চাওক, যেতিয়া আপুনি কাৰেকশ্যন কৰিব যাব, আৰু কাৰেকশ্যনৰ ৰুলছটো মই আগৰ ভিডিঅ'ত কৈ দিছোঁ, সেইটো ভিডিঅ' মোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। তো সেইবিলাক ভিডিঅ' যদি চোৱা নাই চাব। তো এতিয়া আহক ডাইৰেক্ট আলোচনা কৰোঁ যে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো ভুল হ'লে এই ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আমি কেনেকৈ কাৰেকশ্যন কৰিম সেই বিষয়ে। তো ইয়াত চাওক, এইটো হৈছে সেৱা বৰ্ডৰ অফিচিয়েল ৱেবছাইট। আৰু এই ৱেবছাইটত তলফালে দিয়া আছে সেৱা অনলাইন ছাৰ্ভিচ। সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। মই কাৰ্ড চিহ্নৰে দেখুৱাই দিছোঁ। সেই অপশ্যনত আপোনালোকে ক্লিক কৰিব, আৰু সেইটোত ক্লিক কৰাৰ লগে লগে আপোনালোকক অইন এটা পেজলৈ লৈ যাব। আৰু সেইটো পেজত থাকিব আপোনাৰ তিনিটা অপশ্যন: কাৰেকশ্যন, ডুপ্লিকেট কপি আৰু মাইগ্ৰেশ্যন। তো আমি কাৰেকশ্যনৰ বিষয়ে আলোচনা কৰিম। তো আপোনালোকে কাৰেকশ্যন অপশ্যনটোত ক্লিক কৰিব। কাৰেকশ্যন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে তো ইয়াত আপোনালোকক এপ্লাই কৰিবলৈ দিব যে আপুনি কোনখিনি কাৰেকশ্যন কৰিব, আপোনাৰ কোনটো ডকুমেণ্টছ কাৰেকশ্যন কৰিব সেইটো। তো ফৰ্মখিনি মই বুজাই নিদিলোঁ, কাৰণ আগৰ ভিডিঅ'ত এইবিলাক বিষয়ে কৈছোঁ, সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব। ইয়াত আমি যিটো 16 নম্বৰ পইণ্ট আছে, এইটো পইণ্টৰ বিষয়ত আলোচনা। এইটো পইণ্টত তলত ষ্টাৰ্ট মাৰ্ক দি লিখা আছে যে আপলোড ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ফৰ কাৰেকশ্যন। তাৰমানে যিকোনো কাৰেকশ্যনৰ বাবে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো আপলোড কৰিব লাগিব, সেইটো 100%। যে অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এডমিট কাৰ্ড, মাৰ্কছ কাৰ্ড, পাছ চাৰ্টিফিকেট ফৰ ষ্টুডেণ্ট। মানে যে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট এইবিলাক কাৰেকশ্যন কৰিবৰ কাৰণে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো আপলোড কৰিব লাগিব। এতিয়া আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ভুল থাকক বা শুদ্ধ থাকক, সেইখিনি ফটো এটা মাৰি 1 MB বা 1024 KB চাইজৰ ভিতৰত আপলোড কৰিব লাগিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো। তাৰপিছত আপুনি কোনখিনি কাৰেকশ্যন কৰিব, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড কাৰেকশ্যন কৰিব নে এডমিট কাৰ্ড কাৰেকশ্যন কৰিব, সেইবিলাক তলত টিক মাৰ্ক দিব। 17 নম্বৰ যিটো আছে কাৰেকশ্যন টু বি মেড ইন
সেইটোত আপোনালোকৰ কোনটো কাৰেকশ্যন কৰিব লাগে সেইটো টিক মাৰ্ক দিব কিন্তু ইয়াত আপলোড আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো কৰিব লাগিব মাষ্ট বি সেইটো তাৰপিছত ফিজো দিয়া আছে যে পাঁচ সাবজেক্টৰ বাবে 300 টকা এতিয়া অলপ বেছি পৰিব পাৰে লেট ফিজৰ কাৰণে সেইটো বেলেগ কথা কিন্তু পাঁচ সাবজেক্টৰ কাৰণে 300 টকাকৈ দিব লাগিব ইয়াৰ পিছত আৰু যেটো গুৰুত্বপূৰ্ণ কথা হ'ল যে এইখিনি অনলাইন কৰাৰ পিছত আমাক আৰু এটা ফৰ্ম অফলাইনত ফিলআপ কৰিব লাগিব সেই ফৰ্মটোৰ লিংক মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম তাৰপৰা আপোনালোকে ডাউনলোড কৰি ল'ব মই পিডিএফ ফাইলটো দি দিম তাৰপৰা ডাউনলোড কৰিব ল'ব যে এইখন ফৰ্ম এইটো আপোনালোকক অফলাইনত ফিলআপ কৰিব লাগিব অনলাইন কৰাৰ পিছত তো এইটো ফৰ্মৰ বিষয়ে মই আগতে বুজাই দিছো কেনেকৈ কৰিব লাগে যে অফলাইন কেনেকৈ কাৰেকশ্যন কৰিব কিন্তু অনলাইন কৰাৰ পিছত এইটো যে চাওক ওপৰৰখিনি আপোনালোকে ফিলআপ কৰি ল'ব কি কৈছে এইখিনি মেইন পইণ্টটো হ'ল ৰেকৰ্ড ইন মাই ডকুমেণ্টছ এছ যে আপোনাৰ যিখন ডকুমেণ্টছ ভুল হৈছে সেইখন ডকুমেণ্টছত আপোনাৰ নাম দেউতাকৰ নাম ডেট অফ বাৰ্থ স্কুলৰ নাম সাবজেক্ট যিখিনি ভুল হৈছে সেই ভুলখিনি লিখিব ৰেকৰ্ড ইন মাই ডকুমেণ্টছ এছ এইটো তাৰপিছত টু বি কাৰেক্টেড এছ ইয়াত লিখিব যে আপোনাৰ নাম আপোনাৰ দেউতাৰ নাম মাকৰ নাম ডেট অফ বাৰ্থ শুদ্ধখিনি যিখিনি শুদ্ধ সেইখিনি ইয়াত লিখিব তো আৰু মাজৰখিনিত লিখিব ভুলখিনি এইখিনি লিখাৰ পিছত আপোনালোকে সম্পূৰ্ণকৈ ফিলআপ কৰিব ফৰ্মটো তাৰপিছত আপোনাৰ নিজৰ সিগনেচাৰ লাগিব গাৰ্জেনৰ সিগনেচাৰ লাগিব তাৰপিছত তলত যেটো আছে এইটো সিগনেচাৰ লৈ অলপ খেলিমেলি বাজে কিন্তু এইখিনি ওপৰত লিখি দিছে যে এইটো অফিচৰ কাম এইটো আপোনাৰ হাই স্কুল যিখন স্কুলত আপুনি পঢ়িছে সেইখন স্কুলৰ হেডমাষ্টাৰ সিগনেচাৰটো ল'ব লাগিব লৈ পেলাই এই ফৰ্মটো আপোনালোকে অফলাইন যোগে জমা কৰিব লাগিব যদি আপোনাৰ স্কুলৰ হেডমাষ্টাৰজনে যদি বৰ্ডত যায় তেতিয়াহ'লে হেডমাষ্টাৰে লৈ যাব আৰু যদি না যায় কিবা কাৰণত তেতিয়াহ'লে এই ফৰ্মটো আপুনি নিজে গৈ বৰ্ডত জমা কৰিব লাগিব সাবমিট কৰিব লাগিব আৰু এই অফলাইনৰ ফৰ্মটোৰ লগত কি আৰু ডকুমেণ্ট জমা কৰিব লাগিব সেইখিনি তলত ভালকৈ দিয়া আছে বা মই আগৰ ভিডিঅ'ত আলোচনা কৰিছো সেইখিনি ফৰ্মো আপোনালোকে ইয়াৰ লগত গাঁঠি দিব যাতে আপোনালোকৰ ডকুমেণ্টছখিনি কাৰেকশ্যন যেতিয়া হ'ব তেতিয়া যাতে এই সম্পূৰ্ণকৈ ভালটো আহে শুদ্ধটো আহে যাতে আপোনালোকে আৰু দ্বিতীয়বাৰ এইটো প্ৰবলেমত ফাঁসি না যায় তাৰ বাবে কি ডকুমেণ্টছ আছে সেইখিনি আপোনালোকে এই অফলাইনৰ ফৰ্ম যেটো আছে ইয়াৰ লগত সংযোগ কৰি দিব দি পেলাই এই ফৰ্মটো আপোনালোকে বৰ্ডত সাবমিট কৰিব তাৰপিছত তো কেইদিনমান সময় ল'ব 20 পৰা 30 দিনমান সময় ল'ব তাৰপিছত অনলাইন যেতিয়া আপোনালোকে আপলোড কৰিব এপ্লাই কৰিব অনলাইন তেতিয়া আপোনালোকক তলত এটা অপচন আহিব আৰু সেই অপচনটোত লিখা থাকিব যে আপুনি ডকুমেণ্টছটো ক'ৰ পৰা কালেক্ট কৰিব আপুনি নিজে বৰ্ডত গৈ কালেকশ্যন কৰিব নে আপোনাৰ পোষ্ট যোগেদি আপোনাৰ ঘৰলৈ আহিব সেই অপচনটো আপোনালোকে সিলেক্ট কৰিব যেতিয়া আপোনালোকে পোষ্ট বাই সিলেক্ট কৰিব তেতিয়া ডকুমেণ্টছটো কাৰেকশ্যন ডকুমেণ্টছটো আপোনাৰ স্কুল এড্ৰেছত বৰ্ডৰ পৰা পঠাই দিব আৰু যদি হেতু নকৰে তেতিয়াহ'লে আপুনি নিজে গৈ প্লে আনিব লাগিব আৰু যেতিয়া অনলাইনত এপ্লাই কৰিব তেতিয়া আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব আৰু মোবাইল নাম্বাৰত এটা ৰেফাৰেন্স কোড আহিব আৰু সেই কোডটো আপুনি ভালকৈ ৰাখিব কাৰণ হেতুৰ পিছত দৰকাৰ হ'ব পাৰে এই কাৰণে কৈছো তো আপোনালোকে মই ভাবিছো এই ভিডিঅ'টোৰ পৰা সম্পূৰ্ণকৈ নিশ্চিত সকলোবিলাক বুজি পালে যে কি কৰিব লাগিব আৰু কি কৰিব নালাগে যিসকলৰ কাৰেকশ্যনৰ প্ৰয়োজন তেওঁলোকে সুন্দৰকৈ বুজি পাইছে আৰু ভিডিঅ'টো অলপ ডাঙৰ হৈছে কাৰণ এই ভিডিঅ'টোত আমি সকলোখিনি কথা ক'বলৈ আহিছো কাৰণ আগৰ ভিডিঅ'বিলাক দিছিলো
সেইবিলাকত হৈছে, কিন্তু আপোনালোকে সেইবিলাকতো কমেণ্ট কৰি আছে যে মই ভালকৈ বুজা নাই। এইটো ভিডিঅ'ত আপোনালোকক একেবাৰে সহজ ভাষাত বুজাই দিছোঁ। তো ফ্ৰেণ্ড, আজিৰ ভিডিঅ' ইমানেই। যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। থেংক ইউ।